ভক্তি আৰু ত্যাগৰ মৌলিক স্তম্ভৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা সনাতনী পৰম্পৰাত যেতিয়াই ভক্তিৰ কথা কোৱা হয় তেতিয়াই বিভিন্ন সময়ত ভক্তৰ নাম স্মৰণ কৰা হয়। এই সকলো ভক্তৰ শীৰ্ষতেই আছে এজন ভক্তৰ নাম, যাৰ নাম প্ৰতিটো যুগত চিৰকাল জীয়াই থাকিব, যি অমৰত্বৰ আশীৰ্বাদ পাই যুগ যুগ ধৰি পৃথিৱীত উপস্থিতো থাকিব। ভগৱানৰ প্ৰতি তেওঁৰ নিস্বাৰ্থ সেৱাই তেওঁক শিৰোমণি উপাধি প্ৰদান কৰিছে। তেওঁৰ ভক্তিৰ বিষয়ে বহুতে বহু কথা কয় যে পৃথিৱীখন চলোৱা ভগৱানৰ কোনো কামেই তেওঁৰ অবিহনে কৰিব নোৱাৰি। বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় চাগে শুনিছেই শ্ৰীৰাম অবিহনে পৃথিৱীখন চলিব নোৱাৰে আৰু হনুমান অবিহনে ৰামজীয়েও কোনো কাম কৰিব নোৱাৰে। তেনেহ'লে বন্ধু-বান্ধৱীসকল, আহক আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে শ্ৰী হনুমানজীৰ পবিত্ৰ চৰিত্ৰৰ সৈতে মুখামুখি হওঁ। ইয়াৰ লগতে আমি বজৰংগবলীৰ উৎপত্তি আৰু তেওঁৰ বীৰত্বৰ কাহিনীও শুনো। চ'ত মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমাৰ দিনা প্ৰতি বছৰে হনুমান জয়ন্তী পালন কৰা হয়। পৌৰাণিক কাহিনীত এই দিনটোত বজৰংগবলীৰ জন্মৰ দিন বুলি ধাৰ্য কৰা হৈছে। হনুমান হৈছে সপ্ত চিৰঞ্জীৱীৰ ভিতৰত এজন। হনুমান বাবাক ৰুদ্ৰৰ একাদশ অৱতাৰ বুলি বিশ্বাস কৰা হয়। ভগৱান শ্ৰীহৰি বিষ্ণুৱে যেতিয়া পৃথিৱীত ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ ৰাম ৰূপ ধাৰণ কৰিছিল, তেতিয়া দেৱাদিদেৱ মহাদেৱে বজৰংগবলীৰ ৰূপত সহায়ক হিচাপে পৃথিৱীলৈ আহিছিল। আজি এই কাহিনীটো আৰম্ভ কৰিবলৈ লৈছোঁ ভগৱান শিৱই ৰজা কেশৰী আৰু মাতৃ অঞ্জনাক দিয়া বৰদানৰ পৰা। আচলতে এবাৰ ৰজা কেশৰী আৰু মাতা অঞ্জনে ভগৱান শিৱৰ কঠোৰ তপস্যা কৰিছিল। যেতিয়া ভগৱানে দুয়োৰে তপস্যাত সন্তুষ্ট হৈছিল, তেতিয়া তেওঁ মাতা অঞ্জনা আৰু কেশৰীক কি বৰ লাগে সোধাত মাতা অঞ্জনাই ক'লে, হে ভোলানাথ, ৰুদ্ৰৰ দৰে শক্তিশালী, বায়ুৰ দৰে বেগী আৰু বুদ্ধিৰ ক্ষেত্ৰত গণপতিৰ দৰে উজ্জ্বল পুত্ৰ আমাক আশীৰ্বাদ কৰক, যাৰ বাবে হনুমানজীৰ এটা নাম পৱন পুত্ৰ হৈ পৰিল। এনেদৰে ভগৱান হনুমানজীৰ জন্ম হোৱাৰ আন এটি কাহিনী হ'ল, যেতিয়া ৰজা দশৰথে সন্তান পাবলৈ যজ্ঞ কৰিছিল, তেতিয়া তেওঁ প্ৰসাদ হিচাপে ক্ষীৰ লাভ কৰিছিল, যাৰ বাবে দশৰথ ৰজাৰ তিনিওগৰাকী ৰাণী গৰ্ভধাৰণ হৈছিল আৰু ৰাম, লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন জন্ম হৈছিল। লোককথা অনুসৰি ভগৱান বিষ্ণুৰ বাহন গৰুড় দেৱে এই প্ৰসাদৰ এটা অংশ লৈ উৰি গৈছিল আৰু মাতৃ অঞ্জনাই পুত্ৰ জন্মৰ বাবে ধ্যান কৰি থকা ঠাইত পেলাই দিছিল। মা অঞ্জনীয়ে প্ৰসাদ গ্ৰহণ কৰিলে আৰু ইয়াৰ অলৌকিকতাৰ বাবে তেওঁ হনুমানজীক পুত্ৰ হিচাপে পালে। হনুমানজীৰ অৱতাৰত তেওঁ এসময়ত ভগৱান বিষ্ণুক দিয়া নাৰদৰ অভিশাপৰ পূৰ্ণতাও সন্নিৱিষ্ট আছিল। কাহিনীটো হ'ল যে এবাৰ দেৱৰ্ষি নাৰদে এগৰাকী ৰাজকুমাৰীৰ প্ৰতি আকৰ্ষিত হৈ তাইক বিয়া কৰাব বিচাৰিছিল। ইয়াৰ বাবে নাৰদে তেওঁৰ চেহেৰা সুন্দৰ কৰিবলৈ বিষ্ণু ভগৱানৰ ওচৰলৈ গ'ল। কিন্তু ভগৱান বিষ্ণুৱে তেওঁক বান্দৰৰ দৰে মুখ এখন কৰি দি পঠিয়ালে। ইয়াৰ পিছত দেৱৰ্ষি নাৰদে সেই মুখেৰে সৈতে স্বয়ম্বৰত উপস্থিত হ'ল, য'ত তেওঁ কেৱল বিয়া হোৱাই নহয়, মানুহে তেওঁক বহুত অসন্মান কৰিলে। দেৱৰ্ষি নাৰদে এই অপমান সহ্য কৰিব নোৱাৰি উভতি আহি শ্ৰী বিষ্ণুক খং কৰি অভিশাপ দিলে যে এদিন তেওঁ বান্দৰৰ সহায় ল'ব লাগিব নিজৰ কাম সম্পন্ন কৰিবলৈ। এই অভিশাপেই পিছত বৰদান হিচাপে প্ৰমাণিত হয় আৰু হনুমানজীয়ে বান্দৰ হৈ শ্ৰীৰামৰ ৰূপত ভগৱান বিষ্ণুক সহায় কৰে। হনুমান শব্দত হা ব্ৰহ্মাৰ এটা অংশ, নু শব্দটিয়ে মা লক্ষ্মী আৰু বীৰত্বৰ
প্ৰতিনিধিত্ব কৰে। হনুমানৰ সকলো দেৱতাৰ পৰা পোৱা ক্ষমতা আছে। দাস আৰু দূত হোৱাৰ উপৰিও তেওঁ এজন শক্তিশালী, বুদ্ধিমান, ৰক্ষক আৰু পণ্ডিত।